শীৰ্ষস্থান দখল কৰা ধ্ৰুৱ বৰঠাকুৰে 2016 চনত বন্ধু তথা NIT তিৰুচিৰাপল্লীৰ প্ৰাক্তন ছাত্ৰ ভেংকটৰমণৰ লগত সহ প্ৰতিষ্ঠাপক হিচাপে ৰকছেট নামৰ ষ্টাৰ্টআপ কোম্পানীটো জন্ম দিছিল আৰু মাত্ৰ দুজন অভিযন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰে বিশ্লেষণৰ ওপৰত কাম কৰি কোম্পানীটোৰ বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা 100 জনলৈ বৃদ্ধি কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে আসলতে ৰকছেটে বিশ্বৰ নামী দামী কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এই সন্দৰ্ভত জনাই যাম সবিস্তাৰে আৰু যেহেতুকে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা ধ্ৰুৱ বৰঠাকুৰে 2016 বৰ্ষত বন্ধু তথা NIT তিৰুচিৰাপল্লীৰ প্ৰাক্তন ছাত্ৰ ভেংকটৰমণৰ লগত সহ প্ৰতিষ্ঠাপক হিচাপে ৰকছেট নামৰ ষ্টাৰ্টআপ কোম্পানীটো জন্ম দিছিল আৰু যেহেতুকে অভিযন্তাই মাত্ৰ দুজন অভিযন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰে বিশ্লেষণৰ ওপৰত কাম কৰি কোম্পানীটোৰ বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিছে 100 জনলৈ আৰু যেহেতুকে অতি কম সময় কিন্তু এই অতি কম সময়ৰ ভিতৰতে ৰকছেটে বিশ্বৰ নামী দামী কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু সেই চমকপ্ৰদ সাফল্য তথা উদ্ভাৱনৰ বাবে অলপতে মাইক্ৰছফ্টৰ সহযোগী OpenAI নামৰ কোম্পানীটোৱে $105 মিলিয়ন ক্ৰয় কৰিছে ৰকছেট নামৰ মাইক্ৰছফ্ট কোম্পানীটো আৰু সোমবাৰে ৰকছেটৰ 100 জনীয়া কৰ্মচাৰীৰ দলটো আনুষ্ঠানিকভাৱে OpenAI যোগদান কৰিছে আৰু এতিয়াৰে পৰা আসলতে OpenAI বহুল ব্যৱহৃত সফটৱেৰ ChatGPTৰ ব্যৱহাৰকাৰীসকলৰ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI সম্পৰ্কীয় বাস্তৱ তথ্য বিশ্লেষণাত্মক কাৰ্যত সহায় কৰিব বুলি উল্লেখ কৰিছে ৰকছেটে আৰু যেহেতুকে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ৰকছেটৰ কি কাম হ'ব বুলি আসলতে সাংবাদিকে প্ৰশ্ন কৰে আসলতে ধ্ৰুৱ বৰঠাকুৰক আৰু সাংবাদিকক এই প্ৰশ্নৰ উত্তৰ দি ধ্ৰুৱ বৰঠাকুৰে কয় যে আসলতে আপুনি যদিহে এগৰাকী অসমৰ কৃষক তেন্তে কৃষি পথাৰত কি বীজ সিঁচিব লাগিব আৰু আপুনি কেৱল আপোনাৰ স্থান উল্লেখ কৰিব লাগিব আৰু আমাৰ সফটৱেৰে বতৰ পূৰ্বাভাসৰ পৰা আৰম্ভ কৰি মাটিৰ গুণাগুণ অৱস্থা তথা বীজৰ উপলব্ধতাৰ প্ৰতিটো সম্ভাৱ্য তথ্য সূক্ষ্মভাৱে বিশ্লেষণ কৰি কেইছেকেণ্ডমানৰ ভিতৰত ইয়াৰ উচিত পৰামৰ্শ দিব বুলি মন্তব্য কৰে ধ্ৰুৱ বৰঠাকুৰে আৰু যেহেতুকে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰা ধ্ৰুৱ বৰঠাকুৰে 2016 চনত বন্ধু তথা NIT তিৰুচিৰাপল্লীৰ প্ৰাক্তন ছাত্ৰ ভেংকটৰমণৰ লগত সহ প্ৰতিষ্ঠাপক হিচাপে আসলতে ৰকছেট নামৰ ষ্টাৰ্টআপ কোম্পানী এটাৰ জন্ম দিছিল আৰু মাত্ৰ দুজন অভিযন্তাই লগলাগি কৃত্ৰিম বুদ্ধিমত্তাৰে বিশ্লেষণৰ ওপৰত কাম কৰি কোম্পানীটোৰ বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিছিল 100 জনলৈ আৰু যেহেতুকে অতি কম সময় আৰু এই অতি কম সময়ৰ ভিতৰতে ৰকছেট নামৰ মাইক্ৰছফ্ট কোম্পানীটোৱে বিশ্বৰ নামী দামী কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু যেহেতুকে $105 মিলিয়ন ৰকছেট নামৰ মাইক্ৰছফ্ট কোম্পানীটো ক্ৰয় কৰিছে OpenAI নামৰ কোম্পানীটোৱে আৰু সোমবাৰে যেহেতুকে ৰকছেটৰ 100 জনীয়া কৰ্মচাৰী দলটোৱে আনুষ্ঠানিকভাৱে OpenAI যোগদান কৰিছে আৰু OpenAIৰ বহুল ব্যৱহৃত সফটৱেৰ যি ChatGPTৰ ব্যৱহাৰকাৰীসকলৰ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI সম্পৰ্কীয় বাস্তৱ তথা বিশ্লেষণাত্মক কাৰ্যত সহায় কৰিব বুলি উল্লেখ কৰে ৰকছেটে আৰু ৰকছেটে আসলতে ChatGPTৰ যিসকল ব্যৱহাৰকাৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI সম্পৰ্কীয় যি বাস্তৱ তথা বিশ্লেষণাত্মক কাৰ্য তাত সহায় কৰিব ৰকছেটে আৰু যেহেতুকে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰা ধ্ৰুৱ বৰঠাকুৰে 2016 বৰ্ষত বন্ধু তথা NIT তিৰুচিৰাপল্লীৰ প্ৰাক্তন ছাত্ৰ ভেংকটৰমণৰ লগত সহ প্ৰতিষ্ঠাপক হিচাপে ৰকছেট নামৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ জন্ম দিছিল আৰু কেৱল দুজন অভিযন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰে বিশ্লেষণৰ ওপৰত কাম কৰি এই কোম্পানীটোৰ ষ্টাৰ্টআপ যি ৰকছেট নামৰ ষ্টাৰ্টআপ কোম্পানীটোৰ বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা 100 জনলৈ বৃদ্ধি কৰিছিল আৰু একেবাৰে কম সময়ৰ ভিতৰতে বিশ্বৰ যি আসলতে নামী দামী কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ধ্ৰুৱ বৰঠাকুৰ মাত্ৰ দুজন অভিযন্তাই যি আসলতে জন্ম দিছিল এটা কোম্পানী ৰকছেট নামৰ এটা মাইক্ৰছফ্ট কোম্পানী এই কোম্পানীটো আসলতে বিশ্বৰ নামী দামী কোম্পানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু যেহেতুকে সাংবাদিকে যি প্ৰশ্ন সুধিছিল আসলতে ধ্ৰুৱ বৰঠাকুৰক যে এই সেই প্ৰশ্নৰ উত্তৰত আসলতে তেখেতে ধ্ৰুৱ বৰঠাকুৰে সাংবাদিকক উত্তৰ দিছিল যে আসলতে আপুনি যদি অসমৰ এগৰাকী কৃষক তেন্তে বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৃষি বিষয়ত জ্ঞান ল'বলৈ আপুনি
ChatGPT সুধিব যে এতিয়া কৃষি পথাৰত আচলতে কি বীজ সিঁচিব লাগিব আৰু আপুনি কেৱল আপোনাৰ স্থান উল্লেখ কৰিব লাগিব আৰু যি সফটওয়্যাৰ আচলতে তেওঁলোকৰ যি সফটওয়্যাৰে বতৰৰ পূৰ্বাভাসৰ পৰা আৰম্ভ কৰি মাটিৰ গুণাগুণ অৱস্থা তথা বীজৰ উপলব্ধি তাৰ প্ৰতিটো সম্ভাৱ্য আচলতে সূক্ষ্মভাৱে বিশ্লেষণ কৰি কেইছেকেণ্ডমানৰ ভিতৰতে আচলতে তাৰ উচিত পৰামৰ্শ দিব বুলি মন্তব্য কৰিছিল ধ্ৰুৱ বৰঠাকুৰে আৰু এক কথাত যদি চাবলৈ যাওঁ ভৱিষ্যতৰ প্ৰতিটো ক্ষেত্ৰতে ইয়াক ব্যৱহাৰৰ কথা কল্পনা কৰিব পাৰে বুলি জনাইছে আৰু কৃত্ৰিম বুদ্ধিমত্তা হৈছে তথ্য প্ৰযুক্তিৰ এক বিঘ্নিত প্ৰযুক্তি আৰু অনাগত দিনত যন্ত্ৰই আমাৰ জীৱনৰ বহু স্বাভাৱিক দিশ নিজৰ দখললৈ লৈ যাব বুলি মন্তব্য কৰিছিল ধ্ৰুৱ বৰঠাকুৰে আৰু তেখেতলোকে যেহেতু মাত্ৰ দুজন অভিযন্তাই লগ লাগি এটা ষ্টাৰ্টআপ কোম্পানী ৰকছেট নামৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ জন্ম দিছিল আৰু এই কোম্পানীটো আচলতে অপেন AI নামৰ কোম্পানীটোৱে $105 মিলিয়ন ক্ৰয় কৰিছিল ৰকছেটক আৰু যেহেতুকে অপেন AI নামৰ এটা কোম্পানী এই অপেন AI নামৰ কোম্পানীটোৱে $105 মিলিয়ন ষ্টাৰ্টআপ কোম্পানী ৰকছেটক ক্ৰয় কৰে আৰু যেহেতুকে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰা ধ্ৰুৱ বৰঠাকুৰে 2016 বৰ্ষত বন্ধু তথা NIT তিৰুচিৰাপল্লীৰ প্ৰাক্তন ছাত্ৰ ভেংকটৰমণৰ সৈতে সহ-প্ৰতিষ্ঠাপক হিচাপে ৰকছেট নামৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ জন্ম দিছিল কেৱল মাত্ৰ দুজন অভিযন্তা আৰু এই দুজন অভিযন্তাই লগ লাগি কৃত্ৰিম বুদ্ধিমত্তাৰে বিশ্লেষণৰ ওপৰত কাম কৰি এটা ষ্টাৰ্টআপ কোম্পানীৰ জন্ম দিয়ে আচলতে আৰু এই ষ্টাৰ্টআপ কোম্পানীটোৰ নাম হৈছে ৰকছেট আৰু এই ষ্টাৰ্টআপ কোম্পানীটো আচলতে অপেন AI নামৰ এটা কোম্পানীয়ে মুঠ $105 মিলিয়ন ক্ৰয় কৰে ষ্টাৰ্টআপ কোম্পানী ৰকছেটক আৰু একেবাৰে কম সময়ৰ ভিতৰত আচলতে 100 জনলৈ বৃদ্ধি কৰিছিল মাত্ৰ দুজন অভিযন্তা আৰু এই দুজন অভিযন্তাৰ যি আচলতে বুদ্ধিমত্তা কৃত্ৰিম বুদ্ধিমত্তা এই বুদ্ধিমত্তাৰ বিশ্লেষণৰ ওপৰত কাম কৰি এই কোম্পানীটো ৰকছেট নামৰ কোম্পানীটোৰ বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা 100 জনলৈ বৃদ্ধি কৰিছিল আৰু একেবাৰে কম সময়ৰ ভিতৰতে বিশ্বৰ যি নামি দামী কোম্পানী এই বিশ্বৰ নামি দামী কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ষ্টাৰ্টআপ কোম্পানী ৰকছেটে আৰু $105 মিলিয়ন ক্ৰয় কৰিছে আচলতে ষ্টাৰ্টআপ কোম্পানী ৰকছেটক অপেন AI নামৰ কোম্পানীটোৱে মুঠ $105 মিলিয়ন এই কোম্পানীটো আচলতে ষ্টাৰ্টআপ কোম্পানী যি আচলতে দুজন অভিযন্তাই মাত্ৰ নিজৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্লেষণৰ ওপৰত কাম কৰি এই ৰকছেট নামৰ কোম্পানীটোৰ জন্ম দিছিল আৰু 100 জনলৈ অতি কম সময়ৰ ভিতৰতে 100 জনলৈ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিছিল আৰু যি কোম্পানী আচলতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বিশ্বৰ নামি দামী কোম্পানীসমূহৰ গতিকে এই কোম্পানীটো আচলতে অপেন AI নামৰ কোম্পানীটোৱে মুঠ $105 মিলিয়ন ক্ৰয় কৰিছে ৰকছেট নামৰ কোম্পানীটো